হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ এছিএছ একাডেমি। আমি আজিও আমাৰ APSC PYQ চিৰিজটো কণ্টিনিউ কৰিম। অলৰেডি আমি বহুতকেইটা ক্লাছ কৰিলোঁ, যোৱাকালিও কৰিছোঁ। অলৰেডি চাগে এতিয়া আমাৰ 15টাতকৈ ক্লাছ পাৰ হ'ল। আপোনালোকে সঁহাৰি দিছে, ভাল লাগিছে। এনেকৈ আগলৈও সঁহাৰি জনাই থাকিব। আমি ৰেগুলাৰলি ডেইলি কৈছোঁ, যেতিয়া ডেইলি আনিমেই, যি কি নহওক আমি ডেইলি এটা MCQ আনিমেই, PYQ আনিমেই। আপোনালোকে একদম ধুনীয়াকৈ পঢ়ি থাকিব, প্ৰেক্টিছ কৰি থাকিব, ঠিক আছে? আজি বেছি কথা নাপাতো, পলম নকৰোঁ, ডাইৰেক্ট আজি কুৱেশ্যনটোলৈ আহোঁ, ঠিক আছে? চ' কুৱেশ্যনটো সুধিছে, আজি কুৱেশ্যনটো সুধিছে, হোৱাট ইজ মেন বাই ৰেপো ৰেট অফ দ্য RBI? সুধিছে কি ৰেপো ৰেট মানে কি? অপশ্যন এ, ইট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট এট হুইচ কমাৰ্চিয়েল বেংক অফাৰ্ছ লোন। ইট ইজ দ্য পাৰ্চেণ্টেজ অফ টোটেল ডেপজিট অফ কমাৰ্চিয়েল বেংকছ দেট ইজ কেপ্ট ইন কেছ। ইট ইজ দ্য ৰেট অফ ইণ্টাৰেষ্ট এট হুইচ কমাৰ্চিয়েল বেংকছ বৰো মানি ফ্ৰম RBI ফৰ শ্বৰ্ট টাৰ্ম নিডছ। তাৰপিছত নেক্সট হ'ল, ইট ইজ দ্য ৰেট এট হুইচ কমাৰ্চিয়েল বেংকছ লেণ্ড টু ইচ আদাৰ। চ' এইটো আমাক ৰেপো ৰেট মানে কি সুধিছে, নহয় জানো? কিন্তু ৰেপো ৰেট মানে জানাৰ আগত আমি পোনপ্ৰথমে কি কৰোঁ, ৰেপো ৰেট বস্তুটো একচুৱেলি হয় কি বুজি লওঁ। তাৰ কাৰণে আমি এটা বস্তু বুজিব লাগিব, কি বুজিব লাগিব জানেনে? মনিটাৰী পলিচি। কি বুজিব লাগিব আমি? মনিটাৰী পলিচি। মনত ৰাখিবা, মনিটাৰী পলিচি। চ' মনিটাৰী পলিচিটো আমাৰ বহুতে বেছি ইম্পৰ্টেণ্ট। মনিটাৰী পলিচি মানে কি একচুৱেলি? ইট ইজ দ্য পলিচি থ্ৰু হুইচ RBI কণ্ট্ৰলছ মানি চাপ্লাই। মানে এই পলিচিটোৰ থ্ৰু দিয়ে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, মানে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ মেইন বেংক নহয় জানো, যোনে আমাৰ পইচা পাতি বনাই নহ'লে পইচা পাতি হেৰি কৰে, তাৰপিছত তেওঁলোকে আমাৰ মানি ফ্ল'টো আমাৰ ইকনমিত তেওঁলোকে কণ্ট্ৰল কৰে। চ' ইট ইজ দ্য পলিচি থ্ৰু হুইচ RBI কণ্ট্ৰলছ দ্য মানি চাপ্লাই ইন দ্য ইকনমি, ঠিক আছে? মনিটাৰী পলিচি মানে কি? ইট ইজ দ্য পলিচি থ্ৰু হুইচ RBI controls money supply in the economy, হয়নে? লগতে আৰু কি কৰে? লগতে ইণ্টাৰেষ্ট ৰেটটো কণ্ট্ৰল কৰে, লগতে ইণ্টাৰেষ্ট ৰেটটো আপ ডাউন কৰে, ঠিক আছে? ইণ্টাৰেষ্ট ৰেটটো কণ্ট্ৰল কৰে মনিটাৰী পলিচি দি। আমাৰ বেংকৰ লোন ইণ্টাৰেষ্টটো বেছি হ'ব, কম হ'ব, সেইটো কোনটো কিহৰ থ্ৰু দি কৰে? মনিটাৰী পলিচিৰ থ্ৰু দি কৰে, ঠিক আছে? কিহেদি কৰে? মনিটাৰী পলিচিৰ থ্ৰু দি কৰে, ঠিক আছে? এতিয়া আমি কথাটো হ'ল, মনিটাৰী পলিচিনো আমাক লাগে কিয়? কিবা দৰকাৰ আছে জানো? লাগে, কিয় লাগে কওকচোন? চাওক, এতিয়া কথাটো হ'ল, চাওক, ধৰি লওক আমাৰ হাতত বহুত টকা আছে, ধৰি লওক বহুত মানি আছে, বহুত বেছি মানি আছে। তেতিয়া কি হ'ব? বহুত মানি থাকিলে আমি কি কৰিম? আমি খৰচা বেছিকৈ কৰিম, খৰচা বেছি কৰিম। যদি খৰচা বেছি কৰোঁ তেতিয়া কি হ'ব? তেতিয়া বস্তুৰ দাম বাঢ়িব, বস্তুৰ দাম বাঢ়িব। আৰু বস্তুৰ দাম বাঢ়া মানে কি হ'ব? ইনফ্লেশ্যন হ'ব। হ'বনে ইনফ্লেশ্যন? ইনফ্লেশ্যন মানে কি? ইনফ্লেশ্যন মানে কি? ইনফ্লেশ্যন মানে দাম বাঢ়া নহয় জানো? চ' যেতিয়া আমাৰ হাতত বেছি পইচা থাকে, আমাৰ স্পেণ্ডিং হেবিটবোৰ বেলেগ হৈ যায়, আমি বেছিকৈ খৰচ কৰিব মন যায়, আমি নোখোৱা বস্তু খাবলৈ মন যায়, আমাৰ নিকিনা বস্তু কিনিবলৈ মন যায়। চ' সেনেকে যদি আমাৰ হাতত বেছি পইচা থাকে, চ' বেছি খৰচ কৰিম, বেছি কৰিলে বস্তুৰ দাম সেনেকে বাঢ়ি যাব, লগতে ইনফ্লেশ্যন হ'ব। চিমিলাৰ গ'জ উইথ দ্য অপজিট কেছ, মানে ধৰি লওক আমাৰ হাতত কম পইচা আছে, ঠিক আছে? তেতিয়া কি হ'ব? আমি কমকে খৰচ কৰিম, কম খৰচ কৰিম নে? কম খৰচ কৰিলে কি হ'ব? বিজনেছ ডাউন হ'ব নহয়? বিজনেছবোৰ চলিব জানো? বিজনেছ ডাউন হ'ব, বিজনেছ ডাউন হ'লে কি হ'ব? আমাৰ ইনফ্লেশ্যন কমি যাব, মানে ডিফ্লেশ্যন হ'ব, নহয় জানো? মানে ইনফ্লেশ্যন নোহোৱা হ'ব। চ' চৰকাৰে ইণ্টাৰেষ্ট ৰেটটো সেনেকে কণ্ট্ৰল কৰে, বা মনিটাৰী পলিচিটো এনেকে কণ্ট্ৰল কৰে যাতে আমাৰ এটা বেলেঞ্চ বনি থাকে, না কম না ইনফ্লেশ্যন হয়, না ডিফ্লেশ্যন হয়। এটা মানে বেলেঞ্চত ৰাখিব বিচাৰে, এটা ইকুইলিব্ৰিয়ামত ৰাখিব চেষ্টা কৰে, ঠিক আছে? এইখিনি বুজি পালে? এটা মনিটাৰী পলিচি কিয় লাগে বুজি পালে? এতিয়া আৰু এটা কাৰণ কৈছো, মেইন গ'ল কি মনিটাৰী পলিচিৰ? মেইন গ'ল কি? মেইন গ'লটো আমি ক'লোৱে প্ৰথম, কণ্ট্ৰল মানি চাপ্লাই, হয়নে? কণ্ট্ৰল মানি চাপ্লাই। নেক্সট কি ক'লো? কণ্ট্ৰল ইণ্টাৰেষ্ট ৰেট, হয়নে? কণ্ট্ৰল ইণ্টাৰেষ্ট ৰেট, লগতে প্ৰাইচ ষ্টেবিলিটি, হয়নে? প্ৰাইচ ষ্টেবিলিটি, হয়নে? আৰু কি হ'ব পাৰে? ইকনমিক গ্ৰথ, মই বিজনেছৰ কথা ক'লো নে? ইকনমিক গ্ৰথ সেনেকেহে হ'ব, ইকনমিক গ্ৰথ, হয়নে? আৰু লগতে কি থাকিল? ফাইনেন্সিয়েল ষ্টেবিলিটি, এইকেইটা হ'ল আমাৰ মেইন গ'ল, ঠিক আছে? লগতে কণ্ট্ৰল লিকুইডিটি মানে সেইটোৱে, আমাৰ হাতত মানে কেছ থাকা নাথাকাটো লিকুইডিটি মানে সেইটোৱে বুজায়, লিকুইডিটি, ঠিক আছে নে? আমাৰ হাতত কিমান কেছ আছে, কিমান গ'ল্ড আছে, এইটোৱে লিকুইডিটি, ঠিক আছে নে? চ' মেইন গ'ল এইকেইটাই হ'ল, কণ্ট্ৰল মানি, কণ্ট্ৰল ইণ্টাৰেষ্ট ৰেট, প্ৰাইচ ষ্টেবিলিটি, ইকনমিক গ্ৰথ, ফাইনেন্সিয়েল ষ্টেবিলিটি, লগতে কণ্ট্ৰল লিকুইডিটি, এইকেইটা হ'ল মেইন গ'ল, ঠিক আছে নে? এইকেইটা কি হয়? এইকেইটা হ'ল মেইন গ'ল। এতিয়া কথা হ'ল কি, এতিয়া কোনে বনায়? চাওক, মনিটাৰী পলিচিটো আমি RBI বনাই বুলি ক'লো, কিন্তু একচুৱেলি RBIত কোনে বনায়? সেইটো কাৰণে এখন MPC এখন আছে, মনিটাৰী পলিচি কমিটি। কি আছে? মনিটাৰী পলিচি কমিটি এখন আছে।
কেনেকে বনাইছিল আন্ডাৰ RBI Act 1934 আন্ডাৰ RBI Act 1934 মতে এখন মন্ত্ৰী পলিচি কমিটি বনাইছিল তাত কেইজন মানুহ থাকে তাত 6 জন মানুহ থাকে 6 জন মেম্বাৰ থাকে তাত 3 জন from RBI 3 from RBI and 3 from government ঠিক আছে 3 from government 3 জন RBI আৰু 3 জন গভৰ্ণমেন্টৰ ক্লিয়াৰ নো ডাউট এতিয়া কথাটো হল কিবা এটা ডিসিজন হল তেতিয়া টাই হৈ গল ধৰি লওক 3 জন RBI মানুহে 3 জন RBI ধৰি লওক 3-3 টাই হৈ গল ঠিক আছে 3-3 টাই হৈ গল RBI প্ৰথম অৱস্থাত কিন্তু RBI গভৰ্ণৰ আৰু এটা কথা কৈ দিও চেয়াৰম্যান জন RBI গভৰ্ণৰ থাকে এই কমিটিখনৰ চেয়াৰম্যান RBI গভৰ্ণৰ থাকে এই কমিটিখনৰ চেয়াৰম্যান RBI গভৰ্ণৰ জন থাকে ঠিক আছে এটা কথাটো হল ধৰি লওক ভোটিং কৰিলে কিবা এটা ডিসিজনত ধৰি লওক 3-3 টাই হৈ গল তেতিয়া RBI গভৰ্ণৰ জনে আকৌ কাস্টিং ভোট এটা পায় টাই ব্ৰেকাৰ হিচাপে সো কাস্টিং কি কয় কাস্টিং ভোট এটা পায় কি পায় কাস্টিং ভোট পায় সো দ্য RBI governor who acts as the chairperson of the monetary policy committee gets a casting vote in terms of in the case of a tie ঠিক আছে এখিনি ক্লিয়াৰ হল মন্ত্ৰী পলিসি বুজি পালে এখিনি আমাৰ টুলছবোৰ আপোনাক কৈ আছো প্ৰথম টুলছটো হল CRR মানে কি ক্যাশ ৰিজাৰ্ভ ৰেশিও কি হয় ক্যাশ ৰিজাৰ্ভ ৰেশিও হোৱাট ইজ ক্যাশ ৰিজাৰ্ভ ৰেশিও চাওক এতিয়া এটা বেংকত ধৰি লওক বেংকত ধৰি লওক 100 টকা আছে ঠিক আছে সো নিৰ্ধাৰিত পাৰ্সেন্ট এটা নিৰ্ধাৰিত কৰি দিয়ে যোনটো তেওঁলোকে RBI লগত ৰাখিবই লাগিব এটো হল CRR মানে the percentage of money that a commercial bank needs to keep with the RBI that is CRR এটা বৰ্তমান সময়ত CRR চলি আছে 3% বন্ধ ৰাখিব CRR মানে কি CRR মানে হল the amount of money that a commercial bank need to keep with the RBI এই পার্সেন্টটো কোনে নিৰ্ধাৰিত কৰি দিয়ে RBI নিৰ্ধাৰিত কৰি দিয়ে ঠিক আছে ডাউট নাই ক্লিয়াৰ হল এতিয়া আমি নেক্সট আহো SLR what is SLR SLR means statutory liquidity ratio ঠিক আছে statutory liquidity ratio এটো মানে কি হয় বেংকে নিজৰ লগত ৰাখিব লাগে কি কৰিব লাগে বেংকে এটা মিনিমাম পার্সেন্ট নিজৰ লগত ৰাখিব লাগে এতিয়া বৰ্তমান চলি আছে 18% বুজি পালে নে মানে ইন টার্মস অফ গোল্ড হ'ব পাৰে ইন টার্মস অফ ক্যাশ হ'ব পাৰে নহলে ইন টার্মস অফ সিকিউৰিটিজ হ'ব পাৰে ঠিক আছে ইন টার্মস অফ গোল্ড নহলে হেৰি সিকিউৰিটিজ নহলে ইন টার্মস অফ গভর্নমেন্ট বন্ডস ঠিক আছে ইন টার্মস অফ গভর্নমেন্ট বন্ডস ঠিক আছে সো মই কি কলো SLR মানে কি স্ট্যাচুটরি লিকুইডিটি রেশিও সরকারে কিমান ৰাখিব লাগে এটা এটা মিনিমাম সরকারে বলে সরি কমার্শিয়াল ব্যাংকে এটা মিনিমাম এমাউন্ট এটা নিজৰ লগত ৰাখিব লাগে এটো বৰ্তমান চলি আছে 18% মানে এটো কি ফৰ্মত ৰাখিব পাৰে আইদাৰ গোল্ড নহলে ক্যাশ নহলে গভর্নমেন্ট বন্ডস ঠিক আছে এখিনি বুজি পালে সো মই আপোনাক বুজাই দিছো ধৰক এটা বেংকৰ হাতত 100 টকা আছে CRR কিমান ৰাখিব লাগে 3% ঠিক আছে SLR কিমান ৰাখিব লাগে 18% সো কিমান হল 100 টকাৰ পৰা 3 টকা গল কিমান হল 97 100 টকাৰ পৰা 18% গল কিমান হল আমাৰ 82 মানে 82 minus 3 কিমান 79 মানে এটা বেংকে 79 rupees এ লোনত দিব পাৰিব বুজি পালে মানে এইখিনি নট ফৰ লোন বুজি পালে নে বুজি পালে আপোনালোকে আশা কৰো বুজি পালে আকৌ ভাবিছো CRR বৰ্তমান 3% আৰু SLR বৰ্তমান 18% সো বেংক এটা হাতত যদি 100 টকা আছে CRR RBI লগত ৰাখিব লাগিব 3 টকা আৰু নিজৰ লগত ৰাখিব লাগিব 18 টকা তাৰছত 21 টকা বাদ দি পেলাই কিমান বাকি থাকিব 79 rupees এ তেওঁলোকে লোন দিব পাৰিব বুজি পালে নে CRR SLR ডিফাৰেন্সটো বুজি পালে নে আশা কৰো একো ডাউট নাই এতিয়া আমি নেকৰো আপোনালোকে এতিয়া এখিনি বুজি পালে যিমান বুজাই আছো আপোনালোকে এতিয়ালৈকে বুজি পাই আছে এতিয়া আহো আমি নেক্সট এটা টুললে OMO মানে কি OMO মানে ওপেন মার্কেট অপারেশন মানে কি জানা ইয়াত RBI কি কৰে কমার্শিয়াল বেংকৰ পৰা গভর্নমেন্ট সিকিউৰিটিজবোৰ বেচা কিনা কৰে গভর্নমেন্ট সিকিউৰিটিজবোৰ বেচা কিনা কৰে বাই কৰে নহলে সেল কৰে এটা সে বাই সেল কৰিলেনো কি হয় চাওকচোন চাওক RBI ধৰি লওক এটা কমার্শিয়াল বেংকৰ পৰা বাই কৰিলে কি কৰিলে গভর্নমেন্ট সিকিউৰিটি বাই কৰিলে ঠিক আছে তেতিয়া কি হ'ব সেই কমার্শিয়াল বেংকটোৱে পইচা পাব নাপায় সেই বেংকটোৱে এই সিকিউৰিটি যেটো RBI কিনলে তাৰ এগেইনষ্টটো কমার্শিয়াল বেংকক কি কৰিব পইচা দিব সো পইচা দিলে কি হ'ব পইচা দিলে এই বেংকটোৱে পইচা পালে নে সো সেই পইচাটো আমাৰ ইকোনমিত আহিব নে এজ এ লোন আহিব পাৰে এজ এ ইনভেষ্টমেন্ট আহিব পাৰে সো এনেকে আমাৰ কি হ'ব আমাৰ ইকোনমিত পইচা আহিব সো আমাৰ লিকুইডিটি বাঢ়িব ঠিক আছে নে সো আমাৰ কি হ'ব লিকুইডিটি বাঢ়িব বুজি পালে নে আকৌ বুজাইছো RBI কি কৰে কমার্শিয়াল বেংকৰ পৰা ওপেন মার্কেট অপারেশনত
গভৰ্ণমেণ্ট সিকিউৰিটিজ কেনা বেচা কৰে কিনিলে কি হয় যেতিয়া কিনিলে তেতিয়া কমাৰ্চিয়েল বেংকটোক এই গভৰ্ণমেণ্ট সিকিউৰিটি এগেইনষ্টত পইচা দিব আৰু কমাৰ্চিয়েল বেংকে সেইটো আইডা ইনভেষ্টমেণ্ট নহলে লোন হিচাপে আমাৰ ইকনমিত এৰি দিব পাৰিব সো আমাৰ লিকুইডিটি বাঢ়িব সেম গোজ অপোজিট উইথ দা আৰবিআই বাইং আৰবিআই কি কৰিব সিকিউৰিটিটো সেল কৰিলে কি হ'ব যদি সেল কৰে সো এই বেংকৰ হাতত যদি পইচা আছে বেংকটো আৰবিআই লে গুচি গ'ল নে বেংকৰ পইচাটো আৰবিআই লে গুচি গ'ল সো পইচাটো বেংকলৈ গুচি গ'ল মানে বেংকৰ হাতত পইচা এটা কমি গ'ল সো আমাৰ কি হ'ব লিকুইডিটি কমি যাব কাৰণ ইকনমিত আমাৰ পইচা কমকে যাব ইনভেষ্টমেণ্ট কমকে হ'ব সো লিকুইডিটি কি হ'ব লিকুইডিটি কমি যাব বুজি পালে নে আৰবিআই সেল কৰিলে কি হয় সিকিউৰিটি আৰবিআই কিনিলে কি হয় এখিনি ক্লিয়াৰ হ'ল নেক্সট আমি পঢ়ো আহক বেংক ৰেট কি পঢ়িম বেংক ৰেট মানে কি জানে বেংক ৰেট ইজ দা ৰেট এট হুইচ আৰবিআই লেন্ডস মানি টু কমাৰ্চিয়েল বেংক ফৰ লং টাৰ্ম কি কৰে মানে আৰবিআই কি কৰে কমাৰ্চিয়েল বেংকক লোন দিয়ে ফৰ লংগাৰ টাৰ্মছ ফৰ লংগাৰ পিৰিয়ড আৰু ইয়াত একো কোলেট্ৰেল নালাগে কোলেট্ৰেল মানে একো মৰ্টগেজ থব নালাগে কোলেট্ৰেল নালাগে ঠিক আছে নে bank rate is the rate at which RBI lends money to commercial bank for a longer period of time and no collateral is needed clear এতিয়া আহিল আমাৰ repo rate তো একেই হয় RBI কি কৰে RBI এ commercial bankক পইচা দিয়ে কিন্তু short termৰ কাৰণে bank rate repo rate is that rate at which RBI lends money to commercial bank for a smaller period of time বা shorter period of time কিন্তু ডিফাৰেন্স কি জানে বেংক ৰেট আৰু ৰেপো ৰেটৰ মাজত বেংক ৰেটত কোলেট্ৰেল নালাগে কিন্তু ৰেপো ৰেটত কোলেট্ৰেল লাগে আৰু কি কোলেট্ৰেল লাগে গভৰ্ণমেণ্ট সিকিউৰিটিজ লাগে নহলে জি চেক লাগে মানে গভৰ্ণমেণ্ট সিকিউৰিটিজ নহলে ট্ৰেজাৰি বিলছ এইবিলাক কমাৰ্চিয়েল বেংকে আৰবিআই লগত দিব লাগে তাৰ এগেইনষ্টতহে মানি দিয়ে সেইটো হল বেংক ৰেট মানে বেংক ৰেট ইজ দা ৰেট এট হুইচ কমাৰ্চিয়েল বেংক গেটছ মানি ফ্ৰম আৰবিআই এট ফৰ এ শৰ্টাৰ পিৰিয়ড অফ টাইম in against some collateral and the collaterals can be আপোনাৰ জিচেক মানে গভৰ্ণমেণ্ট সিকিউৰিটিজ হ'ব পাৰে নহয় ট্ৰেজাৰি বিল হ'ব পাৰে ক্লিয়াৰ এখিনিটো ডাউট নাই এতিয়া আহিল ৰিভাৰ্স ৰেপো ৰেটটো উল্টা হয় মানে কি হয় আৰবিআই কি কৰে গভৰ্ণমেণ্ট সিকিউৰিটিজ খিনি হেৰিক বেছি দিয়ে কমাৰ্চিয়েল বেংকক বেছি দিয়ে যাতে পইচাটো আৰবিআই লে গুচি আহে আৰু সিকিউৰিটিজটো এলোকে পাই যায় মানে ৰিভাৰ্স ৰেপো ৰেট ইজ দা ৰেট এট হুইচ commercial bank gives money to RBI against government securities clear মানে ইয়াৰ ৰেপো ৰেটৰ উল্টাটো হ'ল ৰিভাৰ্স ৰেপো ৰেটত কি কৰে RBI ধাৰ দিয়ে আৰু ৰিভাৰ্স ৰেপো ৰেটত কি কৰে কমাৰ্চিয়েল বেংকে RBI দিয়ে ঠিক আছে এতিয়া কথা হ'ল কমাৰ্চিয়েল বেংকেনো পইচা ল'ব লাগে বা পইচা কিয় দিব লাগে কথাটো হ'ল তাত কিছুমান মেজাৰ আছে এটা হ'ল এক্সপানশনাৰী মেজাৰ আৰু এটা হ'ল কন্ট্ৰেকশনাৰী মেজাৰ এইকেইটা কেতিয়া ইউজ কৰে জানেনে যেতিয়া ধৰি লওক আমাৰ মাৰ্কেটত লিকুইডিটি বঢ়াব লাগে বা ইনফ্লেশ্যন হ'ল বা ডিফ্লেশ্যন হ'ল তেতিয়া ধৰি লওক ইনফ্লেশ্যনাৰী মেজাৰ কন্ট্ৰেকশনাৰী মেজাৰ যোনটোত মানে আপোনাৰ কি কৰে মাৰ্কেটত মানে ইনফ্লেশ্যনটো ৰখাব চেষ্টা কৰে এইটো হ'ল কন্ট্ৰেকশনাৰী মেজাৰত কি হয় CRR টো বঢ়াই দিয়ে ঠিক আছে ৰেপো ৰেটটো বঢ়াই দিয়ে যাতে মাৰ্কেটত পইচাৰ ফ্লোটো ৰখি যায় আৰু এক্সপানশনাৰী মেজাৰটো উল্টা ধৰি লওক মাৰ্কেটত এটা পইচা দিব লাগে চৰকাৰে কি কৰিব লাগে মাৰ্কেটত পইচা দিব লাগে সো মাৰ্কেটত পইচা দিব লাগিলে চৰকাৰে কি কৰিব CRR টো কমাই দিলে ধৰি লওক এটা 3% চলি আছে ধৰি লওক কি কৰিলে CRR 1% কৰি দিলে 1% কৰি দিয়াৰ লগে লগে আগতে বেংকৰ হাতত 100 টকা আছিলে 100 টকাৰ জেগাত 3 টকা দিব লাগিছিল এতিয়া 1 টকা দিবলগীয়া হৈ আছে মানে 99 টকা বেংকৰ লগতে থাকিলে সো বেছিকে লোন দিব পাৰিব সো মাৰ্কেটত পইচাটো বাঢ়ি গ'ল মানুহে লোন বেছিকে ল'ব সিমিলাৰলি ধৰি লওক ৰেপো ৰেট কমাই দিয়াৰ লগে লগে কি হ'ব এতিয়া বেংকে ধৰি লওক আগতে 6 টকা সুতত পইচা লৈ আছিল আৰবিআইৰ পৰা এতিয়া ধৰি লওক 3 টকাত লৈ আছে সো বেংকে এটা বেছিকে লোন ল'ব বেছিকে লোন ল'লে এতিয়া মানুহকো কম ইন্টাৰেষ্টত লোন দিব সো মাৰ্কেটত বেছিকে পইচা যাব সো এইবিলাক মেজাৰ হ'ল আমাৰ আৰবিআই ইউজ কৰে যাতে আমাৰ মাৰ্কেটৰ ষ্টেবিলিটিটো বজাই ৰাখিব পাৰে সো যাতে ইনফ্লেশ্যন নহলে ইনফ্লেশ্যন নহলে ডিফ্লেশ্যন নহয় এটা বেলেন্স বনি থাকে ঠিক আছে নে এইখিনি আপোনালোকে বুজি পালে সো এতিয়া আহক আমাৰ ইনফ্লেশ্যন টাৰ্গেট এটা আছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ টাৰ্গেট এইটো 2016 ত সেট কৰিছিল এটো হ'ল 4% মানে কিমান প্লাস মাইনাস 2 মানে 2% ৰ পৰা 6% লৈকে থাকিলে চৰকাৰে মানে কন্ট্ৰোল কৰিব পাৰে তাতকে বেছি হলে চৰকাৰে মানে হেৰি কৰিবলগীয়া হৈ যায় চৰকাৰে মেজাৰ্স ল'বলগীয়া হৈ যায় ঠিক আছে নে আপোনালোকে এইখিনি বস্তু গুটেই আমাৰ মনিটৰি পলিচি গুটেইখিনি বুজি পালে এতিয়া আহক আমি আজি কোৱেশ্চনটো আমি হেৰি কৰো এতিয়া কোৱেশ্চনটো আমি সলভ কৰো সুধিছে কি হোৱাট ইজ ৰেপো ৰেট আমি ৰেপো ৰেট মানে কি কৈছিলো
Repo rate is the rate at which bank lends money to RBI lends money to commercial bank for short term, হয় না? It is the rate of interest at which commercial bank offers loan. Commercial bank দিয়ে জানো নিদিয়ে, প্ৰথমটো ভুল। It is the percentage of total deposit of commercial banks kept in cash, এটো নহয়। It is the rate of interest at which commercial banks borrow money from RBI for short term, এটো শুদ্ধ। অপশন সি টো শুদ্ধ, হয় না? অপশন সি শুদ্ধ। সো আশা কৰো আপোনালোকে মনিটাৰী পলিচি খিনি বুজি পালে, কাৰণ এইখিনি ইকনমিক্সৰ বহুত এটা বেছি ইম্পৰ্টেন্ট কনসেপ্ট। লগতে আমাৰ কিবা এনসাৰ ৰাইটিংত GS3 পেপাৰৰ কাৰণে আমাৰ APSC কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। আপোনালোকে মনিটাৰী পলিচি, ফিস্কেল পলিচি ভালকে চাব, বা আমাৰ পৰৱৰ্তী ক্লাছত আমি লৈ আহিম, তেতিয়া আপোনালোকে ভালকে বুজি পাব। ঠিক আছে নে? আজি ভিডিঅটো ইমানতে সামৰিছো, ধন্যবাদ।